হেল্ল' এভৰিৱান, মই আজি বনাইছোঁ মালপোৱা ষ্টাইল কলপিঠা। প্ৰথমতে 4টা কল লৈছোঁ আৰু কলকেইটা বাকলি এৰাই ধুনীয়াকৈ পিটিকি লৈছোঁ। তাতে দিছোঁ আধা কাপ আটা, অলপমান চুজি, চেনি আৰু সোৱাদ অনুসৰি নিমখ। যিসকলে চেনি বেছিকৈ নাখায় তেওঁলোকে চেনি নিদিলেও হয়, কাৰণ কলটো মিঠাই হয়। আৰু এতিয়া ধুনীয়াকৈ মিশ্ৰণটো মই বনাই লৈছোঁ। তাৰপিছত অলপমান ৰিফাইন তেলত এই পিঠাকেইটা ভাজি লৈছোঁ। পিঠাকেইটা ভাজোঁতে কিন্তু গেছটো ল' ফ্লেমত ৰাখিব লাগে আৰু সঘনাই ওলট পালট কৰি থাকিব লাগে, কাৰণ কল দিয়া হৈছে যিহেতু, গতিকে পিঠাকেইটা জ্বলি যোৱাৰ সম্ভাৱনা থাকে। ৰঙচুৱাকৈ দেখা পাইছে কি ধুনীয়াকৈ পিঠাকেইটা হৈ গৈছে। অতি কম সময়ৰ ভিতৰতে আৰু সহজেই পিঠাবিধ বনাব পাৰি। সন্ধিয়া সময়ত চাহৰ লগত জুতি ল'ব পাৰে বা ৰাতিপুৱাৰ সময়তো খাব পাৰে, আলহী আহিলেও দিব পাৰে। বাহিৰটো অকণমান ক্ৰাঞ্চি হয় আৰু ভিতৰতো ছফ্ট হয়। কলৰ ধুনীয়া এটা গোন্ধ ওলায়। মালপোৱা বুলিও ক'ব পাৰি, পিঠা বুলিও ক'ব পাৰি। আপোনালোকে